নমস্কাৰ মই সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম কুম্ভ ৰাশিৰ বিষয়ে। মই আপোনালোকৰ লগত ইতিমধ্যে বাকীকেইটা ৰাশিৰ কৈছোঁ, গতিকে এতিয়া কুম্ভ ৰাশি কোৱা নাই আৰু মীন ৰাশিত আছে। গতিকে আজি আপোনালোকে এতিয়া মোৰ পৰা বিশেষকৈ কুম্ভ ৰাশিৰ বিষয়ে কিছু জানিব পাৰিব। নতুন বছৰটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কি খবৰ লৈ আহিছে হয়তো মাজে মাজে হয়তো অলপ থাকিব, কাৰণ মানুহৰ জীৱনত বহুত কথা থাকে যে সুখী দুখী জীৱন। গতিকে আপোনালোকৰ ভালৰ লগত হয়তো অকণমান ইফাল সিফাল থাকিব পাৰে। বাৰ্ষিক ৰাশিফলত বাৰু সেইটো বাদ দিয়ক, এতিয়া আমি জানো আহকচোন কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2024 চনটো কেনেকুৱা ফল লৈ আহিছে। প্ৰথম কথা হ'ল কি, কুম্ভ ৰাশিৰ অধিপতি হ'ল আপোনাৰ শনি গ্ৰহ। এই শনি গ্ৰহ আপোনালোকৰ ৰাশিত গোটেই বছৰটো থাকিব। মই কৈছোঁ আপোনালোকক যে বিশেষকৈ শনি, বৃহস্পতি, ৰাহু, কেতু এই চাৰিটা গ্ৰহ লৈ পেলাই বাৰ্ষিক ৰাশিফলটো বেছি ডিপেণ্ড কৰে। তাৰ লগত আনুষংগিক বাকীকেইটা থাকিবই, কিন্তু বাৰ্ষিকটোৰ লগত সম্পৰ্ক থাকে, ৰিলেটেড কমপ্লিট থাকে। কাৰণ আপোনালোকক কৈছোঁ যে শনি যিকোনো ৰাশিত 2.5 বছৰ থাকে, ৰাহু কেতু 1.5 বছৰ, বৃহস্পতি 1 বছৰ থাকে। ঠিক সেইদৰে আপোনালোকৰ বাকীকেইটা গ্ৰহ কম সময় থাকে। বিশেষকৈ ধৰক ৰবি আপোনাৰ এটা ৰাশিত এমাহ থাকে, আপোনালোকক ক'লোঁ। সেইদৰে মংগল 45 দিন থাকে, মংগল অলপ থাকে। বাকীটো ৰবিৰ পিছত বিশেষকৈ আপোনাৰ বুধ, শুক্ৰ আৰু কম দিন থাকে। ৰবি যদি একমাহ থাকে, বুধে মাত্ৰ 18 দিন থাকে এটা ৰাশিত, তাৰপিছত নেক্সট গুচি যায়। গতিকে আপোনালোকৰ আমি যে কওঁ যে এই সাপ্তাহিক ৰাশিফলটো বিশেষকৈ ডিপেণ্ড কৰে বা এমাহৰ ৰাশিফল ডিপেণ্ড কৰে বুধটো এই বুধৰ অৱস্থানৰ লগতো বহুত কথা আহি পৰে। বুধ শুক্ৰৰ, কাৰণ শুক্ৰ থাকে 28 দিন। সেইকাৰণে আমি যে কওঁ যে আপোনাৰ এই মাহটো ভাল বা আপোনাৰ এই খুব ভাল সময় আহি আছে, তাৰমানে আপোনাৰ সেইখিনি বাৰ্ষিক যাব। এইখিনিক লৈ পেলাই আপোনালোকৰ বিচাৰটো বিশেষকৈ ৰবি, শুক্ৰ, বুধ, মংগল এই চাৰিটাক লৈ পেলাই এইখন থাকিব খেলা। তাৰ লগত সাময়িক তাৰ লগত সেইবিলাকো সংযোগ হ'ব, শনি ৰাহুৰো সংযোগ হ'ব, হ'লেও মুখ্যতঃ এইখিনি শ্বৰ্ট টাইমৰখিনি কথা। সেইবিলাক বাদ দিয়ক। এতিয়া আমি আহিছোঁ কি আপোনাৰ স্বৰাশিত থাকিব, বিশেষকৈ কুম্ভ ৰাশিৰ। গতিকে তাৰ ফলত নিজৰ ৰাশিত, গতিকে ৰাশিৰ অধিপতি হওক, লগ্নৰ অধিপতি লগ্নত থকা, ৰাশিৰ অধিপতি ৰাশিত থকা, একে কথা, সদায় শুভ ফল প্ৰদান কৰে। তাৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সৰ্বক্ষেত্ৰতে সাফল্য লাভ কৰিব। কিন্তু তাৰ লগত কথা থাকিব, যি কামে নকৰক কিয়, যদি লগ্নত শনি থাকিল, গতিকে আপুনি যি কামে নকৰক কিয় তাক খুব নিষ্ঠা আৰু নিজৰ পৰিশ্ৰমৰ জড়িত কৰিব লাগিব। কাৰণ শনিয়ে পৰিশ্ৰম সূচায়, যে পৰিশ্ৰম নোহোৱাকৈ শনিৰ পৰা আপোনালোকে কোনো সাফল্য নাপাব। শনি দশা কালত হওক, শনি আপোনাৰ যি স্থানতে যদি থাকে, সেই ফালত বিশেষকৈ শনি সদায় শ্ৰম সূচায়, যিহেতু কৰ্মকাৰক গ্ৰহ বুলি কোৱা হয় শনিক। আৰু আধ্যাত্মিক গ্ৰহ, কৰ্মকাৰক গ্ৰহ শনি, আৰু আনফালে পাপ, কাৰণ আপোনাৰ দুখ কষ্ট যিমানখিনি দিব লগা আছে সেইখিনি আৰু শনিয়ে দিয়ে। আৰু আপোনাক সাফল্য দিব লগা যি আছে সেইটো আপুনি শনিৰ পৰাই পাব। গতিকে আপোনাৰ মূল কথাটো আহি গ'ল, শনি আপোনাৰ ৰাশিৰ অধিপতি ৰাশিত আছে, স্বক্ষেত্ৰ বুলি কয়। গতিকে সেইফালৰ পৰা এই বছৰটো আপোনাৰ শুভ হৈ থাকিব, যিহেতু এবছৰ গোটেই থাকিব। দ্বিতীয়তে বৃহস্পতি আপোনাৰ ৰাশিৰ 3য় ভাৱত, কুম্ভ ৰাশিৰ পৰা 3য় ভাৱত কিন্তু বৃহস্পতি অৱস্থান কৰি আছে, আৰু সেই বৃহস্পতি মে মাহলৈকে থাকিব। তাৰ ফলত বৃহস্পতি 3য় থকাৰ ফলত আপোনালোকৰ আয় বৃদ্ধি হ'ব,
ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধি হ'ব, ভাগ্য বৃদ্ধি হ'ব। কিন্তু মে' মাহৰ 1 তাৰিখে বৃহস্পতি আপোনাৰ ৰাশিৰ 4ৰ্থ স্থানত যাব। তাৰ ফলত পাৰিবাৰিক সম্পৰ্ক উন্নত হ'ব, কাৰণ 4ৰ্থ স্থানটো মিত্ৰস্থান। গতিকে তাৰ ফলত পাৰিবাৰিক সম্পৰ্ক ভাল হ'ব, অনুকূল হ'ব। তথাপি বছৰৰ আৰম্ভণিতে ৰবি মংগলৰ প্ৰভাৱৰ বাবে প্ৰেমৰ ক্ষেত্ৰত কিছু উত্তেজনা থাকিব, কিন্তু পিছলৈ লাহে লাহে উন্নত হ'ব। আনফালে পৰীক্ষাৰ্থীৰ বাবে কিছু সমস্যা আহিব পাৰে আৰম্ভণিতে, আৰু কিছু দুৰ্বলতা থাকিব, কিন্তু মাজভাগৰ পৰা নিজৰ অনুকূল আহিব, তাৰমানে ভাল আহিব মাজভাগৰ পৰাই, বিশেষকৈ পৰীক্ষাৰ্থীসকলৰ বাবে। ৰাহু কেতু থাকিব গোটেই বছৰ জুৰি দেই। ৰাহু থাকিব আপোনাৰ গোটেই বছৰ জুৰি 2য় ভাৱত, 2য় ঘৰত ৰাহু। আৰু সেইদৰে ৰাহু যেতিয়া 2য় ঘৰত থাকিব, আনফালে কেতু থাকিব আপোনাৰ 8ম ঘৰত। ৰাহু 2য়, কেতু 8ম ঘৰ। গতিকে 8ম বোলাতে আপোনাৰ এইটো আমাৰ যিটো নিধন স্থান বুলি কোৱা হয়, বিশেষকৈ বেমাৰ আজাৰৰ পৰা ঋণ হওক, ধাৰ ঋণ, এইবিলাক যিখিনি সমস্যা, কিছুমান সমস্যা বা সাংসাৰিক সমস্যাৰো অন্তৰ্ভুক্ত হৈ থাকে। গতিকে কেতু থাকিব 8ম ঘৰত। 8ম ঘৰত থকা, 6ষ্ঠ ঘৰত থকা, দ্বাদশ ঘৰত থকা, গতিকে এই স্বাস্থ্য সম্পৰ্কীয় ৰিলেটেড হৈ থাকে। তাৰ ফলত আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত কিছু সমস্যা আহিব স্বাস্থ্য সম্পৰ্কত। সেই ক্ষেত্ৰত জাতক জাতিকাসকলে, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খোৱা লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, নিজৰ ওপৰত খেয়াল ৰাখিব। যিহেতু থাকিবই, গোটেই বছৰ থাকিব ৰাহু 2য়ত আৰু কেতু থাকিব 8ম স্থানত, গতিকে গোটেই বছৰ থাকিব। গতিকে অকণমান নজৰ ৰাখিব। তথাপিতো বছৰৰ আৰম্ভণিটো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পাৰি। বছৰৰ আৰম্ভণিটো শুভ বুলি ক'ব পাৰি। তাৰ ফলত আপোনাৰ এই মাহত, বিশেষকৈ জানুৱাৰী মাহৰ ভিতৰত আপোনাৰ খুব এটা ভাল চলি আছে সময়, সেইটো হ'ল যান বাহন ক্ৰয় কৰা, সম্পত্তি ক্ৰয় কৰা, খুব ভাল সময় চলি আছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কাৰণে। এই বৰ্তমান মাহটো, জানুৱাৰী মাহটো, সম্পত্তি ক্ৰয় হওক, যান বাহন কিনা হওক, এইবিলাক লৈ পেলাই খুব এটা মানে শুভ সময় চলি আছে। ইয়াৰ মূল কাৰণটো হ'ল আপোনাৰ 10ম ভাৱত, বহি আছে বুধ শুক্ৰ। দুটা শুভ গ্ৰহ, আৰু 10ম ভাৱত বহি দৃষ্টি দি আছে 4ৰ্থ ভাৱত। 4ৰ্থ ভাৱটো আমাৰ মিত্ৰ ভাৱ বুলি কওঁ। তাত আপোনাৰ বন্ধু বান্ধৱ চোৱা যায়। 4ৰ্থ স্থানৰ পৰাই আপোনাৰ মাটি বাৰী চোৱা যায়, ঘৰ বাৰী চোৱা যায়, যান বাহন ৰিলেটেড হৈ থাকে। সেইটো আপোনালোকক কৈছিলোঁ, মনত ৰাখিব। লগ্ন বিচাৰত হয়তো আপোনালোকে শুনিছে বা ময়ো কৈছোঁ। গতিকে 4ৰ্থ স্থানৰ পৰা ৰিলেটেড হৈ থাকে, বিশেষকৈ আপোনাৰ বন্ধু মিত্ৰ, মাতৃ, আপোনাৰ গাড়ী মটৰ, মাটি বাৰী, এইবিলাক খুব ৰিলেটেড হৈ থাকে 4ৰ্থ স্থানটো। গতিকে বুধ শুক্ৰৰ দৃষ্টি দি আছে, পূৰ্ণ দৃষ্টি পৰি আছে। 10ম স্থানত থাকি 4ৰ্থ স্থানলৈ পূৰ্ণ দৃষ্টি পৰি আছে। গতিকে এতিয়া চলি আছে। গতিকে আপোনালোকে এতিয়া এই মাহতে আপোনালোকে যদি মাটি কিনে, মাটি কিনিব পাৰে, ঘৰো কিনিব পাৰে, যান বাহন, খুব এটা সময়। তাৰ লগত আৰু এটা খুব ভাল সময় চলি আছে কুম্ভ ৰাশিৰ এই মাহত, প্ৰথম বৰ্তমান সময়খিনিত, সেইটো হ'ল একাদশত। বিশেষকৈ একাদশত, কুম্ভ ৰাশিৰ একাদশত ৰবি মংগল বহি আছে। গতিকে ৰবি মংগল বহি থকাৰ ফলত সেইটো আস্থান, সেইটো এটা, তাৰ ফলত আপোনালোকৰ সেই এটা ভাল ৰিলেটেড হৈ আছে। এইবিলাক মই যিখিনি কৈছোঁ, গতিকে ৰবি মংগল আয়বত বহি থকাৰ বাবে আৰু তাত শুভ হৈ আছে।
গতিকে জানুৱাৰী মাহটো অত্যন্ত শুভ কুম্ভ ৰাশিৰ কাৰণে জানুৱাৰী মাহত অত্যন্ত শুভ হৈ আছে আপোনাৰ মাটি বাৰী হয় যদি কোনোবাই মাটি কিনিম বুলি ভাবি আছে মাটি ল'ব পাৰে আহি যাব যদি কোনোবাই গাড়ী মটৰ ল'ম বুলি ভাবিছে আপোনাৰ গাড়ী মটৰো এই মাহৰ ভিতৰতে ঘৰত সোমাই যাব ঠিক এনেকুৱা কথা এৰিছো নিশ্চয় আপোনালোকে কিছু আভাস পালে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গতিকে এতিয়া নেক্সট মীন ৰাশিৰ বিষয়ে ক'বলগীয়া থাকিল মই মীন ৰাশি ক'ম যিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এৰিছো সকলোৰে মংগল হওক নতুন বছৰটো সুখেৰে যাওক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ